নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং আপোনালোকৰ সমস্যাসমূহৰ তেওঁ কেনে ধৰণে পৰিত্ৰাণ পাব বা সেই সমাধানসমূহ দিবলৈ চেষ্টা কৰিব দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আজি দেৱী পূজা নৱৰাত্ৰি চলিছে আজি দেৱীক ব্ৰহ্মচাৰিণী ৰূপে পূজা পাতল কৰা হ'ব গতিকে যিসকলে নৱৰাত্ৰিৰ চাকি গছ নিজ ঘৰখনত প্ৰতিষ্ঠা কৰিছে তেখেতসকলে মনত ৰাখিব নৱমীলৈকে সেই চাকি গছ কিন্তু জ্বলি থাকিবই লাগিব গতিকে সদায় তেল ঘিউ আদি দি ৰাখা গতিকে আজিৰ দেৱী মন্ত্ৰ হ'ব ইয়া দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা মা ব্ৰহ্মচাৰিণী ৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমঃ আজি 10 এপ্ৰিল আজিৰ দিনটোৰ গ্ৰহগতি সময় এনেধৰণৰ বহি আছে চন্দ্ৰ বৃহস্পতি মেঘ ৰাশিত লগ্ন বৃষ আজি ৰবি বুধ শুক্ৰ ৰাহু মীন ৰাশিত বহি আছে আজি কেতু কন্যা ৰাশিত মংগল আৰু শনি কুম্ভ ৰাশিত বহি আছে আজি তিথি শুক্লা যেতিয়া 20 কুম্ভ যোগ ক্ষত্ৰিয় বৰ্ণ অশ্বিনী নক্ষত্ৰ দেৱগণ আজি যাত্ৰা শুভ সিদ্ধি যোগ আছে অৱশ্যে উত্তৰ দিশত নাই আজি শুভকৰ্ম গৰ্ভাদান সীমান্তন মুখন্নপ্ৰাশন নাও গঠন দোকান নাট্যাৰম্ভ আজি শান্তি অষ্টন ঔষধকৰণ আদি আজিৰ দিনটোত তিতা ভেটৰি খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এৰিছ পেণ্টাকলছ এণ্ড চ'ৰ্ছ এই দুখন কাৰ্ড মতে চোলা ফৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক বিদ্যাৰ্থীসকলে আজি অধিক পৰিশ্ৰম কৰিব লাগিব ব্যৱসায় বাণিজ্যত শুভ ফল আজি ভ্ৰমণ নকৰাই ভাল হ'ব পাৰিবাৰিক দিশত মতবিৰোধ আজি প্ৰেমত শুভ ফল আজিৰ দিনটোৰ লাকি কালাৰ হ'ব গ্ৰীণ কালাৰ আনলাকি কালাৰ হ'ব ব্লু কালাৰ এতিয়া আহিছোঁ বৃষ ৰাশিৰ উত্তৰাৰ্ধ চ'ৰ্ছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি বিভিন্ন ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব উন্নতিৰ যুগ আছে পিতৃৰ স্বাস্থ্য সম্পৰ্কে চিন্তা থাকিব ব্যৱসায় বাণিজ্যত বিভিন্ন সমস্যাও থাকিব বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত শুভ ফল লাকি কালাৰ ৰেড কালাৰ আনলাকি কালাৰ হ'ব পিংক কালাৰ এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শত্ৰুৱে ক্ষতি কৰাৰ সম্ভাৱনা আজি বিভিন্ন দিশত বিশেষকৈ পাৰিবাৰিক দিশত অশান্তিৰ সৃষ্টি হ'ব পাৰে দাম্পত্য জীৱনত শান্তি বজাই থাকিব বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত শুভ ফল লাকি কালাৰ ৰেড আনলাকি কালাৰ পাৰ্পল কালাৰ আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰত শৰাই এভাগ আগবঢ়াব এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ কেঞ্চাৰ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আৰ্থিক দিশত উন্নতিৰ যুগ ভ্ৰমণৰ যুগ আছে আজি বিদ্যা ক্ষেত্ৰত কিছু চিন্তা থাকিব বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে ব্যৱসায় বাণিজ্যত বৃদ্ধি প্ৰেমত বাধা আজি লাকি কালাৰ হ'ব হোৱাইট কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ পৰৱৰ্তী ৰাশিফললৈ যাম দাদা আমি এখন পত্ৰ এইখিনিতে লৈ লৈছোঁ তেওঁ লিখিছে মোৰ হেনো চন্দ্ৰ দুৰ্বল গতিকে কোনো ক্ষেত্ৰত কাৰেক্ট ডিচিশ্যন ল'ব নোৱাৰোঁ গতিকে কি কৰিব লাগিব চন্দ্ৰ দুৰ্বল হ'লে বৃদ্ধ মানুহক শুশ্ৰূষা কৰক সেৱা কৰক গাই গৰুক আটাৰ গুড়িৰ লাড্ডু খুৱাব বিশেষকৈ সোমবাৰে দৰিদ্ৰজনক ভাত খুৱাব কাউৰীক পায়স খাব দিব মাজে সময়ে গাখীৰ বা পানীৰে ভৰ্তি পাত্ৰ আপোনাৰ খোৱা কোঠাত মূৰৰ ওচৰত ৰাখিব আৰু পাৰিলে আপুনি মাটিৰ পাত্ৰত পানী ৰাখিব আৰু তাৰ পৰা আপুনি পানী খাই থাকিব তুলসী গছত আপুনি সদায় সেৱা কৰক পানী দিয়ক মাজে সময়ে নদীত আপুনি মৌ অকণমান এৰি থৈ ৰাখক আৰু সোমবাৰ দিনটো ষ্ট্ৰিক্টলি পালন কৰক কমলা দেৱীৰ আৰাধনা কৰক তেতিয়া চন্দ্ৰ সবল হ'ব আৰু চন্দ্ৰৰ বাবে আপুনি যদি ৰত্ন পিন্ধে তেতিয়া এটা মুকুতা পিন্ধিব পাৰে পাৰ্ল এটা পিন্ধিব পাৰে ভাল হ'ব হয় ঠিক আছে আমি তেনেহ'লে পৰৱৰ্তী ৰাশিৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া আহিছোঁ মই সিংহ ৰাশিলৈ লিঅ' ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি মনৰ আশা পূৰ্ণ হ'ব পাৰে সংসাৰত অশান্তি থাকিব আজি ব্যৱসায় বাণিজ্যত উন্নতি আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি হ'ব প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব লাকি কালাৰ হ'ব ব্লু কালাৰ আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ এতিয়া আহিছোঁ কন্যা ৰাশি চ'ৰ্ছ এণ্ড কিং অফ চ'ৰ্ছ এই দুখন কাৰ্ড মতে ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যুগ আৰ্থিক দিশত মধ্যম আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল অচিনাকি ব্যক্তিৰ পৰা সাৱধান হওক প্ৰেম আৰু দাম্পত্য জীৱনত অশান্তি থাকিব
আজিৰ দিনটো ডান ধ্যান কৰক, মেৰুন কালাৰ ইউজ কৰক, লাকি কালাৰ, আনলাকি কালাৰ হ'ব ইয়ালো। এতিয়া আহিছোঁ চোৰ্টছ এণ্ড ওৱান্স, দুখন কাৰ্ড তুলা ৰাশিসকলৰ বাবে। আজি মানসিক চঞ্চলতাৰ বাবে দিনটোত কৰ্মৰ ক্ষেত্ৰত জটিলতা থাকিব। আজি টকা পইচা লেনদেন নকৰাই ভাল, ব্যৱসায় বাণিজ্যত শুভ ফল, প্ৰেম আৰু দাম্পত্য জীৱনত শুভ। আজিৰ দিনটোত পাৰিলে ভিক্ষাৰীজনক মিঠাই খাব দিয়ক, গল্ডেন কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰে কালাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ, চোৰ্টছ এণ্ড চোৰ্টছ। এই দুখন কাৰ্ড মতে আজি নিজৰ মানুহকো আপোনাৰ লগত মিছআণ্ডাৰষ্টেণ্ডিং থাকিব, শত্ৰু হৈ দিব পাৰে। যান বাহনৰ পৰা সতৰ্ক থাকক। চাকৰিয়ালৰ মানসিক চিন্তা, বিদ্যাৰ্থীসকলৰ শুভ ফল, আৰ্থিক দিশত উন্নতি। আজিৰ দিনটো ব্লেক কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। আজি দাদা আমি কেনেধৰণৰ বিষয়ৰ সন্দৰ্ভত কথা পাতিম, কি আছে বিষয় আজি? আজি মই টপাজ, বৃহস্পতিৰ ৰত্ন, হয়, টপাজ সম্পৰ্কে কম। মই দেখুৱাই আছোঁ এটা টপাজ ৰত্ন। হয়, এয়া হ'ল এটা টপাজ ষ্টোন। এই টপাজ ৰত্নটো একচুৱেলি সোণ নতুবা ৰূপত বনায়, তৰ্জনীত মানে ইণ্ডেক্স ফিংগাৰত পিন্ধিব লাগে আৰু বৃহস্পতিবাৰ দিনা পিন্ধিব লাগে। হয়, গতিকে এতিয়া টপাজ সম্পৰ্কে দুই এষাৰ। পোখৰাজৰ অবিহনে গুৰুৰ বাবে টপাজ ধাৰণ কৰা হয়। ইয়াৰ সৰ্বপ্ৰচলিত নাম হৈছে চাইট্ৰিন। টপাজ দেখাত পোখৰাজতকৈ হালধীয়া বা মুগা আৰু বেছি মনোমোহা। তান্ত্ৰিক শাস্ত্ৰত ইয়াক ব্যৱহাৰ কৰি বহু সুফল পোৱা যায়। টপাজ ধাৰণ কৰিলে পতি পত্নীৰ প্ৰেম দৃঢ় হয় আৰু বিশ্বাস জন্মায়। হালধীয়া টপাজ পাথৰ হৈছে ফ্ল'ৰিন, চিলিকা আৰু এলুমিনিয়ামৰ মিশ্ৰণে গঠিত এটি ৰত্ন। জ্যোতিষশাস্ত্ৰ বিশ্বাস মতে টপাজ পাথৰে সূৰ্যৰ ৰশ্মি জমা কৰি ৰাখে। টপাজ পাথৰ ধাৰণ কৰিলে ব্যক্তি কেতিয়াও দৰিদ্ৰ নহয়, কাৰণ এই ৰত্ন সম্পদৰ সৈতে যুক্ত। যিসকলৰ বিবাহিত জীৱনত স্বামী স্ত্ৰীৰ মাজত আস্থা ভাল পোৱাৰ অভাৱ থাকে, যাৰ বিবাহিত জীৱনত সুখ নাই, তেওঁলোকে হালধীয়া টপাজ ধাৰণ কৰি অনেক সুফল পায়। ব্যৱসায় বা চাকৰি জীৱনত প্ৰতিযোগিতা থকাটো স্বাভাৱিক। যিসকলৰ এইবিলাক ক্ষেত্ৰত প্ৰতিযোগিতাৰ ফলত গোপন শত্ৰুৰ জন্ম হয়, তেওঁলোকৰ বাবে টপাজ ৰত্ন উপকাৰী। ইয়াৰ ব্যৱহাৰে আয়ৰ পথ বিস্তাৰ ঘটাৰ লগতে ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ ঘটে, ফলত নতুন নতুন সুযোগৰ লগতে উন্নতি আহি থাকে। টপাজৰ ব্যৱহাৰে ষষ্ঠ ইন্দ্ৰিয় প্ৰখৰ কৰি তোলে, ফলত মনৰ ওপৰত কম প্ৰভাৱ পৰি কঠিন পৰিস্থিতিটো সঠিক সিদ্ধান্ত ল'বলৈ সাহায্য কৰে। জ্যোতিষশাস্ত্ৰ মতে টপাজৰ ব্যৱহাৰে কঠোৰ পৰিশ্ৰমৰ লগতে সৌভাগ্যযুক্ত হৈ গ'লে সফলতা কোনেও ৰখাব নোৱাৰে। যিসকলৰ বিবাহিত বিলম্ব হৈছে বা অনেক চেষ্টা কৰিও বিয়া হোৱা নাই, তেওঁলোকৰ ক্ষেত্ৰত টপাজ ৰত্নৰ ব্যৱহাৰে সুফল দিব। আৰু যিটো ৰত্ন, এই টপাজ ৰত্নটোৰ বিষয়ে খুব সুন্দৰকৈ আপুনি বুজাই দিছে। আমি ভাবিছোঁ যে সকলো নিশ্চয়কৈ উপকৃত হ'ব। দাদা, আমি তেনেহ'লে পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া ধনু ৰাশিলৈ আহিছোঁ। চোৰ্টছ এণ্ড ওৱান্স, দুখন তেৰত কাৰ্ড মতে সন্তানৰ শাৰীৰিক সমস্যা। আজি যান বাহন ক্ৰয় কৰাৰ যুগ, অশান্তি বৃদ্ধি পাব। আজি শৰীৰ স্বাস্থ্য দুৰ্বল থাকিব, প্ৰেমত অশান্তি। লাকি কালাৰ হ'ব গ্ৰে, আনলাকি কালাৰ হ'ব গ্ৰীণ। এতিয়া আহিছোঁ আন দুখন কাৰ্ড, পেণ্টাকলছ এণ্ড চোৰ্টছ। এই দুখন কাৰ্ড মতে আজি ভাল বেয়াৰ মাজত দিনটো পাৰ হ'ব। চাকৰিয়ালৰ জটিলতাই দেখা দিব, বিদ্যাৰ্থীসকলৰ শাৰীৰিক সমস্যা থাকিব, ভ্ৰমণৰ যুগ আছে, ব্যৱসায় বাণিজ্যত শুভ ফল, প্ৰেমত শুভ ফল। আজিৰ দিনটো পিংক কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি দিনটোত ব্যস্ততা বৃদ্ধি পাব, স্থান পৰিৱৰ্তনৰ যুগ, ব্যৱসায় বাণিজ্যত বাধা আছে, পাৰিবাৰিক দিশত অশান্তি। আজি দাম্পত্য জীৱনৰ জটিলতা। আজিৰ দিনটো পাৰিলে চেটেবৰলাৰ মূল আপুনি নীলা সূতাৰে সোঁ হাতত ধাৰণ কৰক। য়েলো কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ মীন ৰাশি, কাপছ এণ্ড কিং অফ চোৰ্টছ। এই দুখন কাৰ্ড মতে আজি দুখীয়াজনক লোহাৰ দ্ৰব্য দান কৰক। পাৰিবাৰিক কিছু অশান্তি আছে। আজি যাত্ৰা নকৰাই ভাল, মানসিক অশান্তি থাকিব। অৱশ্যে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ দেখুৱাই আছে, ব্যৱসায় বাণিজ্যত বাধা, বিদ্যাৰ্থীসকলৰ শুভ। স্কাই ব্লু কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব মেৰুন কালাৰ। ধন্যবাদ জনাইছোঁ দাদা। শেষত আপোনাৰ ঠিকনাটো এবাৰ ক'ব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ হিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল hiroyangastrologer@hiroyan.com।
ধন্যবাদ, নমস্কাৰ। আৰু আপোনালোকৰ প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি এইটো ঠিকনাত আপোনালোকে যোগাযোগ কৰক, ফোন কৰক, নাইবা আপোনালোকে পত্ৰও প্ৰেৰণ কৰিব পাৰে। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।